हेलो एवरीवन की खबर आपनालोकर गाइज बहुत केजने কৈ আছিল ইকোস্পৰ্টৰ কথা ফাইনালি আজি আমি শৰ্মাদা আৰু মই গৈ ইকোস্পৰ্ট এখন চাইছিলো আজি আপোনাৰ প্ৰায় এসপ্তাহ মান আগতে সো আজি আমি গৈ মিলি লৈ আহিলো এতিয়া মই সেই গাড়ীখনে চলাই গৈ আছো 2021 ৰ হয় বহুত কম চলা হয় গাইজ মই দেখাই দিছো চাওক মাত্ৰ 23000 চলিছে গাইজ Only 23,000 white color আছে গাড়ীত কোনো ধৰণৰ একো এটা স্ক্ৰেচ নাই কোনো ফালে স্ক্ৰেচ নাই আৰু গাড়ী পুৰা টাইম টু টাইম সাৰ্ভিস আপোনাৰ ডিলাৰতে হয় আৰু বেছি সাৰ্ভিস হোৱা নাই যেহেতু 23,000 চলিছে মাত্ৰ আৰু আমি গাড়ীখন আনোতে যোনটো আমাৰ ফৰ্ডৰ সাৰ্ভিস চেণ্টাৰ আছে লখৰাত তাৰ পৰাই আনিছো গাড়ীখন সাৰ্ভিসিংতে দিয়া আছিল গাড়ীখন সো গাড়ী একদম A1 কন্ডিশন আছে কোনো ধৰণৰ কাম নাই একো এটা স্ক্ৰেচ নাই গাড়ীখনত সাৰ্ভিস হিষ্ট্ৰীও আপোনালোকে যদি চাব খুদে সেইখিনিও আপোনালোকে চাব পাৰিব কাৰণ গাড়ীৰ গোটেইখিনি কাম ফৰ্ডৰ সাৰ্ভিস চেণ্টাৰতে হয় সো গাইজ এতিয়া মই পাৰ্কিঙত গৈ আছো পাৰ্কিঙত গৈ মিলি আপোনালোকক ধুনীয়াকৈ গাড়ীখন দেখাই দি আছো বলক গাড়ীৰ কন্ডিশন চাওক গাইজ ভিতৰৰ কন্ডিশন চাওক কিমান ধুনীয়া হৈ আছে একদম মানে একদম নিট এণ্ড ক্লিন গাড়ী গাইজ সো এইটো চাওক ফ্ৰণ্ট সাইডেও মই দেখাই দিছো চাওক গাড়ী ধুনীয়াকৈ ৱাছ কৰি আমাক দি পঠিয়াই দিছে সো গাড়ী একদম A1 কন্ডিশন হৈ আছে আৰু আপোনালোকে জানে আমি কন্ডিশন চাইহে গাড়ী লওঁ সো গাড়ী কোনো ধৰণৰ অসুবিধা নাই বলক মই এতিয়া পাৰ্কিঙত গৈ আছো তাতে গৈ মিলি আপোনালোকক ধুনীয়াকৈ গাড়ীখন মই এটাকে গোটেইখিনি দেখাই দি আছো কমপ্লিট গাড়ী সিল আছে ইঞ্জিনটো সিল পাবই আমাৰ তাত পেট্ৰলত আছে বলক মই দেখাই দি আছো আপোনালোকক 2021 ৰ ইকোস্পৰ্ট হয় বলক মই দেখাই দি আছো আপোনালোকক বলক মই যোনখন আমেজৰ কথা কৈ আছিলো ইডৰ পিছত আহিব এইখনে হয় মই এইখনৰ ৰিভিউটো বাৰু মই আপোনালোকক দি দিম খুব সোনকালে আজি মই ইকোস্পৰ্টখন আপোনালোকক দেখাই দিম সো গাইজ পাৰ্কিং আহি পালো এতিয়া মই আপোনালোকক গাড়ীখন এটাকে ধুনীয়াকৈ ডিটেইলত কৈ দি আছো প্ৰথমতে মই আৰু এবাৰ গাড়ীখনত দেখাই দিছো কিলোমিটাৰটো 23,168,000 চলিছে মাত্ৰ 23,000 চলিছে মাত্ৰ গাইজ গাড়ী একদম A1 কন্ডিশনত আছে গাড়ীত এক টকাৰ কাম নাই গাড়ীখনত এটা সৰু সুৰা স্ক্ৰেচো নাই মই বাহিৰৰ পৰাও মই দেখাই দিম প্ৰথমতে মই ভিতৰখিনি দেখাই দিছো চাওক ভিতৰৰ কন্ডিশন চাওক কিমান ধুনীয়া হৈ আছে সিট কভাৰ গোটেইখিনি ব্লেকত লাগি আছে হুডৰ অৱস্থা চাওক হুডটো ধুনীয়া হৈ আছে জাস্ট আনিছো গাইজ টেফলন পলিচৰো একো কাম কৰাবলগীয়া তেনেকুৱা মানে দৰকাৰ নপৰিব আমাৰ বাহিৰৰ পৰাও ধুনীয়া গেটাপত আছে ভিতৰৰ পৰাও বহুত ধুনীয়া হৈ আছে তো কিলোমিটাৰটো মই দেখালো আপোনালোকক আৰু ষ্টেৰিঙত গোটেইখিনি কণ্ট্ৰল দিয়া আছে এটা এয়াৰবেগ আছে ডেশবৰ্ডত এটা এয়াৰবেগ আছে আৰু এইটো চাওক এইটো টাচ স্ক্ৰীন পাব এইটো কোম্পানী ফিটেড হয় আৰু সাউণ্ড সিস্টেমটো বহুতেই ধুনীয়া হয় ফৰ্ডৰ সাউণ্ড সিস্টেমবোৰ আৰু টাটাৰ সাউণ্ড সিস্টেমবোৰ বহুতেই ধুনীয়া থাকে সাউণ্ড কোৱালিটিটোও খুব ধুনীয়া থাকে তাৰপিছত এইখিনি এইটো টাচ স্ক্ৰীন হয় আৰু ইয়াতেও এইখিনিৰ পৰাও কণ্ট্ৰল কৰিব পাৰিব ইয়াতেও বাটন আছে ভলিউম আপ ডাউন বা পাৱাৰ অন অফ কৰিব পাৰিব ইয়াৰ পৰা আৰু তলত আছে আমাৰ ক্লাইমেট কণ্ট্ৰলখিনি আছে USB পোৰ্ট দুটা আছে এচি এটা ধুনীয়া কাম কৰি আছে এচি চলি আছে গাড়ীখনত গৰমটো পৰিলে সেইটো কাৰণে আজিকালি আৰু এচি চলাই ভিডিঅ' বনাব লগা হয় আৰু বিশেষ তেনেকুৱা ভিতৰত একো দেখাবলগীয়া নাই গোটেইকেইটা দৰ্জাত আপোনালোকে পাৱাৰ উইণ্ডো পাব মিৰৰ এডজাষ্টেবল পাব ডোৰ লক আনলকটো ইয়াতে পাব আপোনালোকে মিৰৰ এডজাষ্টেবলটো ক'লো ORBMটো গাড়ীখন লক কৰিলে গ্লাছ দুখন নিজে নিজে সোমাই যাব আকৌ অন কৰিলে চাবিটো টিপি দিলে আকৌ গ্লাছ দুখন নিজে নিজে খোল খাই যাব সো গোটেইকেইটা দৰ্জাত পাৱাৰ উইণ্ডো আছে ক'লো মই আপোনালোকক এতিয়া বলক মই এটাকে সিল দেখাই আছো আপোনালোকক গাড়ী পেট্ৰলত আছে আৰু বাহিৰৰ পৰাও মই দেখাই দি আছো বলক এইটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল প্ৰথমতে মই গাড়ীখনৰ গেটআপটো দেখাই আছো আপোনালোকক চাওক এইবিলাক বোকা হয় গাইজ এতিয়া আনোতে বোকা লাগিলে অলপ চলপ গাড়ী একদম এটাও স্ক্ৰেচ নাই মই ক'লো আপোনালোকক গাড়ী সাৰ্ভিসিঙৰ পৰাই ওলাই লৈ আহিছো গাইজ এইটো চাওক ফ্ৰণ্ট সাইডে নিউ লুকছটো হয় এইটো ফ্ৰণ্ট সাইডে একো এটা কাম নাই স্ক্ৰেচ নাই বুলি মই কৈছো যেহেতু এটাও স্ক্ৰেচ নাই গাড়ীখনত গাইজ আৰু গোটেইকেইটা টায়াৰতে আপোনালোকে এলয় পাব টায়াৰ কণ্ডিশ্যনো খুবেই ধুনীয়া হৈ আছে এইটো চাওক একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে গোটেইকেইটা টায়াৰ সেম কণ্ডিশ্যনত পাব সো গাড়ীৰ কোনো সাইডে একো এটা কাম নাই গাইজ মই সিলকেইটা দেখাই দিছো আপোনালোকক চাওক এইটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল আৰু এইখনো চাওক এইখনো পুৰা কমপ্লিট কোম্পানীৰ সিল গোটেইকেইটা দৰ্জাত পাৱাৰ উইণ্ডো পাব কৈছো বেক সাইডৰ কণ্ডিশ্যনটোও চাওক বেক সাইডে এচি নাই বাৰু এইখনত
এইটো চাওক টায়াৰৰ কণ্ডিশ্যন গোটেইকেইটা একদম ছেম কণ্ডিশ্যনত পাব, একদম নতুনৰ নিচিনা হৈ আছে। এইটো চাওক বেক চাইডেও কোনো ধৰণৰ একো এটা কাম নাই, স্ক্ৰেচ নাই, একো নাই। স্পেৰ টায়াৰটোও চাওক একদম ব্ৰেণ্ড নিউ হৈ আছে। চাওক মই ডিক্কিটো এবাৰ দেখাই দিছোঁ আপোনালোকক। চাওক ডিক্কি পূৰা কমপ্লিট কোম্পানীৰ চিল। প'ষ্টছবিলাক চাই লওক, প'ষ্টছবিলাকো কোনো চাইডে মাৰ খোৱা নাই গাইজ। এইটো চাওক ডিক্কিৰ স্পেচটোও ভালেই আছে। স্পেৰ টায়াৰটোতো বেক চাইডে থাকে, এইটো দেখিছে। ইয়াত কভাৰ পায়, আগৰ মালিকজনে কভাৰ চভাৰ লগোৱা নাই, উইদাউট কভাৰে ভাল লাগে বাৰু। এইটো চাইডে চাওক, চ' বেক চাইডতো একো এটা স্ক্ৰেচ নাই, একো কাম নাই। মই এইটো দেখাই দিছোঁ চাওক, এইখন দৰ্জাও পূৰাপূৰি কমপ্লিট চিল আছে। মই আগৰ ইঞ্জিনটো দেখাই দি আছোঁ আপোনালোকক, ইঞ্জিনৰ কণ্ডিশ্যনটোও চাই লওক। আগৰ বনেটটো চাই লওক আপোনালোকে, আগৰ বনেটটোও পূৰা কমপ্লিট কোম্পানীৰ চিল। এপ্ৰন চেপ্ৰন গোটেইখিনি চিল পাব, কোনো চাইডে মাৰ খোৱা নাই গাইজ। নন এক্সিডেণ্টেল হয়, ইঞ্জিন চিল আছে। আনিছোঁ জাষ্ট, ইঞ্জিন চাফা কৰা নাই। ইঞ্জিন চাফা কৰি দিলে একদম নতুন হৈ যাব। পেট্ৰল ইঞ্জিন হয়। মই এবাৰ ষ্টাৰ্ট কৰি শুনাই দি আছোঁ আপোনালোকক। এইটো চাওক পেট্ৰল ইঞ্জিন হয় গাইজ, একদম নৰ্মেল চাউণ্ড। লিকেজ চিকেজ কোনো চাইডে নাই, চাই লওক। চাওক কোনো ধৰণৰ লিকেজ চিকেজৰ অসুবিধা একো নাপায় আপোনালোকে। চ' গাড়ীখন অভাৰঅল মই আৰু এবাৰ আপোনালোকক দেখাই দিছোঁ। চাওক গাড়ীৰ কোনো চাইডে একো এটা স্ক্ৰেচ নাই, গাড়ী একদম নন এক্সিডেণ্টেল হয়, কমপ্লিট গাড়ী চিল আছে। ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব। ফাৰ্ষ্ট অনাৰ হয়, চাবি দুপাত পাব। গাড়ীত এক টকাৰ কাম নাই গাইজ, টায়াৰৰ পৰা আদি কৰি গোটেইখিনি একদম ধুনীয়া হৈ আছে। গাড়ী কমপ্লিট চিল আছে, কোনো চাইডে একো এটা স্ক্ৰেচ নাই। 2021 হয়, 23,000 চলিছে মাত্ৰ। ফাৰ্ষ্ট অনাৰ হয়, চাবি দুপাত পাব। মই ক'লোঁ আপোনালোকক, টপটোও মই দেখাই দিছোঁ। চাওক এইটো চাওক, টপটো ধুনীয়া হৈ আছে। গাড়ীত গাইজ কোনো চাইডে কাম নাই, আপোনালোকে মাত্ৰ তেল ভৰাই গাড়ীখন চলাব লাগে, বেলেগ বিশেষ একো তেনেকুৱা কাম নাই গাড়ীখনত। আৰু যদি কোনোবাই ভাবিছে যে মিটাৰ ডাউন দিছে নেকি, গাড়ীখনৰ ছাৰ্ভিচ হিষ্ট্ৰী গোটেইখিনি এভেইলেবল পাব আপোনালোকে। ফৰ্ডৰ ছাৰ্ভিচ চেণ্টাৰত গ'লে গাড়ীৰ নাম্বাৰটো দিলে আপোনালোকক গোটেইখিনি চাই দিব। চ' সেইখিনিও আপোনালোকে চাব পাৰে যদি চাব খোজে। আপোনালোকে গমেই পাব গাড়ীত 23,000 জেনুইনলি মিটাৰ কাটাই হয়। চ' সেইটো কাৰণে কৈছোঁ, গাড়ী মই ছাৰ্ভিচ চেণ্টাৰৰ পৰাই লৈ আহিছোঁ গাড়ীখন। এতিয়া আহোঁতে আপোনালোকে যদি চেক কৰিব খোজে, যদি আপোনালোকৰ মনত কিবা ডাউট থাকে যে গাড়ীৰ মিটাৰটো ডাউন দিয়া আছে নেকি, আমি বাৰু এখনতো নিদিওঁ, ষ্টিল কৈ দিওঁ যে আপোনালোকে ছাৰ্ভিচ হিষ্ট্ৰী চাই ল'ব পাৰে। আপোনালোকে যদি চেক কৰিব মন থাকে আপোনালোকৰ, তো সেইটো চাব পাৰে আপোনালোকে, আমাৰ একো অসুবিধা নাই। আপোনালোকে মেকানিক আনিও গাড়ী দেখাব পাৰে, ডিলাৰত লৈ গৈও চেক কৰাব পাৰে আমাৰ গোটেই গাড়ী। সেইখিনি আমি কৈ দিওঁ যে আপোনালোকে যদি গাড়ীখন ডিলাৰত চেক কৰাব খোজে, আপোনালোকে চেক কৰাই লওক, আমাৰ একো অসুবিধা নাই। চ' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক, গোটেইখিনি ক'লোঁ। এইখন 2021 হয়, ফৰ্ড ইক'স্পৰ্ট পেট্ৰল ভাৰ্জন হয়। এইটো চাওক চলিছে 23,000। ফাৰ্ষ্ট অনাৰ হয়, চাবি দুপাত পাব, গাড়ীখনত পুছ বাটন নাই। চ' এইখন 2021 হয়, ফৰ্ড ইক'স্পৰ্ট চলিছে 23,000। ফাৰ্ষ্ট অনাৰ হয়। গাড়ীৰ গোটেইখিনি কণ্ডিশ্যন দেখিলে আপোনালোকে, গাড়ীত কোনো ধৰণৰ একো এটা কাম নাই। গাড়ী একদম A1 কণ্ডিশ্যনত আছে, টায়াৰৰ পৰা আদি কৰি গোটেইখিনি ধুনীয়া হৈ আছে। চ' গাইজ ক'লোঁ মই 2021 হয়, আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি, এইটো আমাৰ আস্কিং প্ৰাইচ হয় 5,70,000। তাৰ পৰাও কিবা অকণমান চাই দিম আমাৰ ফালৰ পৰা, আমি যি পাৰোঁ। এইটো মোৰ আস্কিং প্ৰাইচটো ক'লোঁ, আমি যি পাৰোঁ আমাৰ ফালৰ পৰা আমি চাই দিম আপোনালোকক। 5,70,000 মানে 5,70,000 টকা, তাৰ পৰাও আমি চাই দিম, আমি যি পাৰোঁ। নেগচিয়েবল হৈ যাব আৰামছে। চ' গাইজ ৰিফাইনেন্সো হৈ যাব এইখন আৰামছে, আপোনালোকে অসমৰ য'ৰে কি নহওক ৰিফাইনেন্স হৈ যাব। আৰু আমাৰ হণ্ডা আমেজখনো আহিছে, মই দেখালোঁ আপোনালোকক, সেইখন বাহিৰতে আছে। চ' মই নেক্সট ভিডিঅ'ত হণ্ডা আমেজ নহ'লে আৰু এখন নিছান মেগনাইট আহিছে, টাৰ্বো মডেল হোৱাইট কালাৰত আছে, মই এই দুখনৰ এখন দেখাই দিম আপোনালোকক। গাইজ যদি ল'ম বুলি ভাবিছে, মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ চুন।